গৌরব গগৈ জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ গগৈ ডাঙৰীয়াক এখন ফুলৰ মহলেৰে আমি সম্পূৰ্ণ টিকেট লাভ কৰিবলৈ সক্ষম হৈছে। আমি এই হিচাপতে গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি নিৰ্বাচন ঘোষণা হ'ল আৰু আজি তাৰিখত আমি প্ৰতিশ্ৰুতি দিছোঁ যে আজি বৰ্তমানৰ ডাৱৰীয়া বতৰত সকলোৱে জুবিন ক্ষেত্ৰৰ অৱস্থা দেখা পাইছে। আমি সকলোৱে দুখিত মৰ্মাহিত আৰু আমাৰ চৰকাৰ আহিলে 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰত যিখিনি কাম কৰিবলগীয়া আছে আমি 3 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰি এনেকুৱা এটা অনুষ্ঠান আমি সৃষ্টি কৰিম যাৰ ফলত প্ৰত্যেকগৰাকী অসমীয়া নাগৰিক গৌৰৱ অনুভৱ কৰে। মই এতিয়া গোটেইখিনি কথা ক'লোঁ। মোক কোনো দলৰ নেতাৰ পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰা নাই। সকলোকে নিজৰ পদত্যাগ পত্ৰ ঘূৰাই ল'বলৈ অনুৰোধ জনাইছোঁ। আজি তাৰিখত আমি মাত্ৰ প্ৰত্যাশী নহয়, আজি তাৰিখত অসমে আমাক বিচাৰে, অসমে কংগ্ৰেছক বিচাৰে আৰু কংগ্ৰেছ দলৰ সৈনিক হিচাপে আমি কংগ্ৰেছ দলটোক আৰু সময় সেৱা কৰা সবল কৰা, বিশেষকৈ এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজত্ব শেষ কৰাৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ দায়বদ্ধ হোৱাটো আমাৰ কৰ্তব্য। কালি আপোনালোকে দেখা পালে যে আমি মিত্ৰতা কৰা সম্পৰ্কত আৰু এক নতুন দল যোগ আমাৰ লগত হ'ল, সেয়া হ'ল CPI-ML দল। আগতে নাছিলে, আগতে আছিলে CPM, APHLC, অসম জাতীয় পৰিষদ। আৰু যোৱাকালি আমি CPI-ML দলৰ লগতো আমাৰ কথাখিনি সম্পূৰ্ণ হয় আমি এটা চিট তেখেতৰ বাবে এৰি দিছোঁ। তো সেইকাৰণে এইটো এটা সময় কম, সকলোৱে এই ক্ষেত্ৰত সময়ৰ মূল্যটো বুজিব লাগিব আৰু মই আশাবাদী, শেষৰলৈকে মই আশাবাদী হৈ থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।